আমি শংকৰদেৱ শিশু নিকেতন ডিমাকুছিৰ ছাত্ৰী। আমি বিকশিত ভাৰত বিদ্যাথন 2025 বৰ্ষত অংশগ্ৰহণ কৰিবলৈ ওলাইছোঁ। আমাৰ বিষয় সুখী জীৱনৰ বাবে সুস্বাস্থ্যৰ অভ্যাস। সুস্থ জীৱনৰ বাবে মানুহৰ শৰীৰটো সুস্থ হোৱাটো দৰকাৰী। কিছুমান সমস্যাৰ বাবে মানুহে সুখী জীৱন যাপন কৰিবলৈ সক্ষম নহয়। সমস্যাবোৰ হ'ল এনেধৰণৰ: অনিদ্ৰা, দুৰ্বল, ৰোগ প্ৰতিৰোধ ক্ষমতা, হতাশ আৰু ভাগৰুৱা। এই সমস্যাৰ কেতবোৰ কাৰণ আছে। কাৰণবোৰ হ'ল নিম্ন আহাৰ, পুষ্টিকৰ খাদ্যৰ অভাৱ, ব্যায়ামৰ অভাৱ, নিচাজাতীয় দ্ৰব্যৰ সেৱন। এই সমস্যাসমূহে মানুহৰ জীৱনত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলায়, যেনে এক স্থায়ী ৰোগ, নিদ্ৰাজনিত সমস্যা, শাৰীৰিক দুৰ্বলতা। এই সমস্যাসমূহৰ প্ৰতিৰোধৰ উপায়সমূহ হ'ল দৈনিক ব্যায়াম, পুষ্টিকৰ আহাৰ গ্ৰহণ আৰু সুস্বাস্থ্যকৰ সমাজ